हेलो दोस्तों, वेलकम बैक टू माय यूट्यूब चैनल और आपनालोके चाइ आछे एमआर ब्लॉग। तो आमी गई आसो আজি काकरागाँव एजन बंधु आछे तो आमाक आमंत्रण करिছে करबात फुरिबोले লৈ যাব बोले। ए आमी दीपक भाई और मैं ओलालो और दीपक भाई तो चिनिए पाइছে। हाय तो एबार जाम आमी धनजितर घरत धनजित आछे रखी ताते जाम धनजित कतबा লৈ যাব बोले आमाक ताते जाय आछो। तो এতিয়া आमी धनजितर घरत जाऊ माने काकरागाँव। तो भिडिओ चाइ থাকিব বলক भिडिओ स्टार्ट करू। ভাল লাগে একচুয়ালি এনেকুৱা পৰিৱেশ ভালে ভাল লাগে। এইখিনি হ'ল কাকৰাগাঁও ৰাভাপাৰা। আমি গৈ আছোঁ এখন স্কুটিত আমি তিনিজন। ৰাস্তাটো ইমান ভাল নহয় তথাপি গমেই পায় জীৱনততো হাত প্ৰতিঘাত থাকে, বেয়াৰ পিছত ভালটো আহে। তো চবতে তেনেকুৱাই আৰু এতিয়া ৰাস্তাটো বেয়া পাইছোঁ ঠিকে, কিন্তু আমি য'ত গৈ আছোঁ মেইন লোকেশ্যন পালে আচল মজাটো এনে নাই দীপক। সকলো বস্তু ইয়াৰ পিছতে ভাল। তো বেয়া দেখি হেনে যদি মানে নাযাওঁ আৰু নহ'ব নোৱাৰিম তো ভালটো নাপাবা। তো আহি ধনজিতে আমাক লৈ আহিলহি ভূমেশ্বৰ পাহাৰলৈ। তো ইয়াতে বোলে কিবা নতুনকৈ পিকনিক স্পট হৈছে, তো সেইটো দেখাবৰ কাৰণে আমাক ধনজিতে লৈ আহিল। তো কি আছে কি নাই সকলোখিনি দেখাবলৈ যত্ন কৰিম আৰু ডিষ্ট্ৰিক্ট চিৰাং পৰে, তো গোটেইখিনি দেখাবলৈ যত্ন কৰিম। তো চাই থাকক ভিডিঅ'টো। সঁচাকৈ বহুত সুন্দৰ। এয়া দেখিছে এইটো এটা আৰু আছে, এইফালে চাওক কি সুন্দৰ, একদম সুন্দৰ। আৰু ইফালে পুৰা পিকনিক পাৰ্টি চলি আছে, ভালেকেইটা পাৰ্টি আহিছে। তো এতিয়া মই যাম এই তাতে নদীৰ পাৰত, একদম সুন্দৰকৈ বনাই দিছে। তো তাতে যাম, সঁচাকৈ বহুতেই ভাল লাগি গৈছে।
এতিয়া এইটো হ'ল যিখিনি দেখালোঁ এইখিনি হ'ল পিকনিক স্পট। তো এতিয়া আমি পাহাৰলৈ যাম, মানে পাহাৰত উঠিম। এটা মন্দিৰ আছে বোলে আৰু ডাঙৰ ডাঙৰ শিল আছে বোলে। আমাৰ এই ধনজিত ভাইয়ে কৈছে, এই ধনজিত কোনফালে? তো এতিয়া আমি পাহাৰত উঠিবলৈ চেষ্টা কৰিম, কিমান দূৰ পাৰোঁ নাজানো। কিন্তু এটা মন্দিৰ আছে বোলে, তো চেষ্টা কৰিম মন্দিৰটো দেখাবৰ কাৰণে, কিন্তু পাৰোঁ নে নোৱাৰোঁ এতিয়া ক'ব নোৱাৰোঁ। চাই থাকক ভিডিঅ'টো। ভাই ওপৰত যে মন্দিৰটো থকা বুলি কিহৰ মন্দিৰ? কি মন্দিৰ? শিৱ মন্দিৰ। শিৱ মন্দিৰ, আচ্ছা শিৱ মন্দিৰ। পাহা বহুত ওপৰ। হা পালোঁ আৰু বেছি দূৰ নহয়। বলক বলক। সেইটো পালোঁ, দেখিছা নাই ফটো? অ' আচ্ছা, ঝৰ্ণা ঠৰ্ণা আছে নেকি? জৰা থৰা সৰু জৰা আছে। তো মোক তো আগত যোনটো দেখা পালে সৰুকে ঘৰ, সেইটো হ'ল শিৱ মন্দিৰ আৰু এইটো হ'ল ধনজিত ভাই দেখাই দিয়া। এয়া হ'ল ঝৰ্ণা, কিন্তু ঝৰ্ণাত পানী নাই আৰু এইখিনিত পানী আছে। তো ধনজিত ভাই এই পানীখিনি মানে কি ঝৰ্ণাৰ পানী আহি ইয়াত মানে ঝৰ্ণাৰ পানী আহি ইয়াত জমা হয় মানে আহি তেনেকে? অ' আচ্ছা, এইফালে পাইপ আছে, পাইপ আছে আৰু এটা কুঁৱা আছে এইফালে। এইটো দেখিছে আপোনালোকে, এইটো কুঁৱা আছে। দোস্ত চাওঁ, একদম ঘামি অৱস্থা বেয়া হৈ গৈছে। ধনজিত দীপক সকলোৱে ঘামিছে। ভাবিছিলোঁ এই ঝৰ্ণাত আমি একদম ফ্ৰেছ হৈ একদম ঠাণ্ডা হৈ অলপ ৰেষ্ট লৈ কিনে যাম, তো দুৰ্ভাগ্য ঝৰ্ণাত পানী নাই। কিন্তু এটা চিষ্টেম ভাল লাগিছে, মানে ঝৰ্ণাৰ পানীখিনি এনেকৈ আহি কিনে ইয়াতে এডাল পাইপ আছে, এইডাল পাইপ। তো পাইপত ইয়াতে আহি কিনে ইয়াতে এনেকৈ মানে জমা হৈ থাকে। তো ইয়াৰ পৰা বঢ়িয়াকৈ খাব পাৰে। কিন্তু পানীখিনি বৰ্তমান লেতেৰা হৈ আছে, এইখিনি পানী, কাৰণ ঝৰ্ণাৰ পানী নাই। তো হয়তো এইখিনি আগৰে পানী জমা হৈ আছে। তো যি কি নহওক, একদম ঘামি অৱস্থা বেয়া। এতিয়া ডাইৰেক্ট আমি তললৈ যাম, মানে পাহাৰৰ পৰা নামিম। তো ইয়াতে যিহেতু পানী নাই, তাতে নদীতে অলপ ফ্ৰেছ হৈ কিনে ধনজিত ভাই বোলে কিবা খোৱাৰ কাৰণে কিবা ব্যৱস্থা কৰিছে হোটেলত, তো তাতে লৈ যাব। তো খাই দিয়ে কিনে ডাইৰেক্ট ঘৰলৈ যাম আৰু। তো সেয়েহে আজিলৈ বাই বাই। অ' ৰ'ব, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বাই বাই।